কচোন তোৰ কি হৈছে? তই এনেকৈ কানি কানি ফোন কৰিছ যে, কি হ'ল তোৰ? মা, ইয়াত একো ঠিক নাই। সেইখন ঘৰৰ মানুহে মোক মাৰিবলৈহে বাকী আছে। বহুত অত্যাচাৰ কৰে মা। মই আৰু এইখন ঘৰ থাকিব নোৱাৰো। মোক অতি সোনকালে তোমালোকৰ ঘৰলৈ লৈ যোৱা। কি হ'ল? এইকেইদিনচোন ভালেই আছিল, এতিয়া আকৌ কিহৰ অত্যাচাৰ? নাজানো মা, কিয় তেনেকুৱা কৰিছে। মোৰ অনুমান তেখেতে বেলেগ ছোৱালী ভাল পায়। তেখেতে ফোনত কথা পাতি থাকে, সেইকাৰণে মোক গুৰুত্ব নিদিয়া হৈছে। আৰু মই কাৰ লগত কথা পাতি আছা বুলি ক'লে মোক মাৰে। মই বাৰু কেনেকৈ থাকিম এইখন ঘৰত? তুমিয়ে কোৱাচোন মা। মোক লৈ যোৱা মা, মই নোৱাৰো আৰু এইখন ঘৰত থাকিবলৈ। ইমান অধৈৰ্য নহবি। ককাইৰ লগত কথাটো পাতিব লাগিব। পাতিবা। হ'ব দিয়া মা, মই ৰাখিছোঁ। মই যদি ফোনত কথা পাতি থকা কথা গম পায়, তেনেহ'লে মোক আকৌ মাৰিব। মই তোমালোকৰ কথা লগাইছোঁ বুলি ভাবিব। সিহঁত ইমান ওপৰলৈ যাব পাৰেনে? বহুত ভাল মানুহ বুলি ভাবিছিলোঁ, কিন্তু এতিয়াহে গম পালোঁ। ভালেই কাল হয় মা। হ'ব দিয়া, মই এতিয়া ৰাখিছোঁ। অঁ ঠিক আছে, হ'ব দে। বেচেৰি ছোৱালীজনী কম কষ্টত আছেনে বাৰু? ককায়েকৰ লগত কথাটো পাতিব লাগিব। সদায় যদি এনেকৈ সহ্য কৰি থকা যায়, তেনেহ'লেচোন কোনোবা দিনা তাইক মাৰিয়ে পেলাব। কি হ'ল মা? কাৰ লগত কথা পাতি আছিলে? ননন্দীৰ লগত। তাই আকৌ কি হ'ল? তাই বোলে ঘৰৰ মানুহবিলাকে বহুত অত্যাচাৰ কৰে তাই। সেইকাৰণে তাই আৰু সেইখন ঘৰত থাকিব নিবিচাৰে। সেইখন ঘৰলৈ আহিব বিচাৰিছে। তাকে মই বোলো ককায়েকৰ লগত কথাটো পাতি চাওঁ। ইছ ৰাম, এইকণ কষ্ট পাওঁতেনো আহোঁ লাগিলে নে? বোৱাৰী হৈছে যেতিয়া ধৈৰ্য ধৰিব লাগিব, তেতিয়াহে ঘৰখন ধৰি খাব পাৰিব। প্ৰত্যেকটো কথাতে যদি ঘৰলৈ আহোঁ কৰি থাকে, তেনেহ'লে কি হ'ব? আপুনি যে আৰু তাই আহোঁ বুলি ক'লে আহিব দিব লাগেনে? আপুনি ক'বহে লাগে সেইখন ঘৰত ধৈৰ্য ধৰি খাবলৈ কাৰণে। আপুনি আকৌ আহক বুলিহে কৈছে। নহয় বোৱাৰী, তাইৰ হাজবেণ্ডজনে বোলে পৰকীয়া প্ৰেমত পৰিছে, বেলেগ ছোৱালীৰ লগত কথা পাতি থাকে। তেনেস্থলত তাই সেইখন ঘৰত থকা যুক্তিয়ে নাই। কিয় যুক্তি নাই? তাই যুঁজিব লাগিব। তাই নিজৰ হাজবেণ্ডক বুজাব লাগিব। মই কোৱাখিনি ক'লোঁ, বাকী আপোনালোকৰ কথা। কি কৰে কি নকৰে। বাবা। মা, কি হ'ল? বৰ ডাঙৰ কথা এটা হ'ল। ডাঙৰ কথা? কি ডাঙৰ কথা? চুম্পীক বোলে ঘৰৰ মানুহে বহুত অত্যাচাৰ কৰে, আৰু তাইৰ হাজবেণ্ডজনে বোলে হেনো পৰকীয়া প্ৰেমত পৰিছে। সেইকাৰণে চুম্পীয়ে যদি কেনেবাকৈ সোধে কাৰ লগত কথা পাতিছ বুলি, তেতিয়া চুম্পীৰ ওপৰত হাত তোলে। সেইকাৰণে তাই ঘৰলৈ আহোঁ বুলি কৈছে। সেইখন ঘৰত থাকিলে তাই মৰিব। শহুৰ শাহুৰিকো ইমানটা ভাল নাপায় তাই। মই কৈছোঁ ককাইৰ লগত কথা পাতি চাব লাগিব। ককায়ে যিটো সিদ্ধান্ত লয় সেইটোৱে হ'ব, কাৰণ এইখন ঘৰ ককায়েকে চলাই আছে। কি কথা ক'বলৈ আহিছা মা? এইখন তোমাৰো ঘৰ, তোমাৰো সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে। আৰু ইমানখিনি হৈ যোৱাৰ পিছত তাই মোলৈ ফোনটো কৰিব পাৰে, মোক কথাখিনি জনাই দিব পাৰে। তোৰে ফোন কৰিবলৈ ভয় খাইছে তাই, তই কিবা কবি বুলি। সেইকাৰণে কথাবোৰ মোকেই কৈছে। তই এতিয়া কি কৰিবি? ইমানখিনি হৈ যোৱাৰ পিছত মই আৰু চাই থাকিব নোৱাৰোঁ। ইহঁতৰ ওপৰত কেছ দিব লাগিব মই। নাই, এইবিলাক ঝেমেলাত নপৰাই ভাল। মিছাতে তই কাম এটা কৰিবি, নহ'লে ভনীয়েৰক এয়ালৈকে লৈ আহ। সেইখন ঘৰত আৰু নালাগে থাকিবলৈ। তাতে সৰু ছোৱালী এজনীও আছে। তাইৰ কথা ভাবি আমি তাইক আনিব লাগিব। ঠিক আছে বাৰু, তুমি যেনেকৈ কৈছা তেনেকৈ হ'ব। তাইক ফোন কৰি কৈ দিবা বেগ চেগ পেকিং কৰি ৰেডি হ'বলৈ। মই তাইক আজিয়ে লৈ আহিমগৈ। কাক লৈ অনাৰ কথা কৈছা তুমি? কিয় বোৱাৰী, মই তোমাক কোৱা নাছিলোঁ জানো চুম্পী ঘৰলৈ আহোঁ বুলি কোৱা কথাটো? চুম্পী কথা মইচোন কৈছিলোঁ কেইদিনমান ধৈৰ্য ধৰিবলৈ কাৰণে। সেইখিনি ধৈৰ্য ধৰিব নোৱাৰেনে? কি কথা কৈছা তুমি? তাই সেইখন ঘৰত মাৰ খাই ধৈৰ্য ধৰি থাকিব লাগিব। তোমাক যদি মই এনেকৈ পিটন দিলোঁ হয়, তুমি এইখন ঘৰত ধৈৰ্য ধৰি থাকিব পাৰিলা হয়? তাই গিয়েকে বেলেগৰ প্ৰেমত পৰিছে। তেনেস্থলত তাই সেইখন ঘৰত কিমান দুখত আছে তাই বুজিছে। তুমি নহয়, মুখত যিয়েহে তাকে কৈ নিদিবা। মোৰ ভণ্টি নিজৰ ঘৰলৈ আহিব, বেলেগৰ ঘৰলৈ নাযায় নহয়। লগতে মোৰ ভাগিনজনীও আছে, তো সিহঁতৰ দায়িত্ব আমাৰ আছে। এইখন মাৰো ঘৰ, মোৰে অকল নহয়। মা, ফোন কৰি কৈ দিয়া তাইক ৰেডি হৈ থাকিবলৈ। ঠিক আছে, হ'ব বাৰু। এনেই ঘৰখনৰ কামবোৰ কৰি মৰি থাকোঁ, এতিয়া আকৌ দুজনী আহি সোমাবহি। এইখন ঘৰৰ আমাৰ চাকৰহে। এদিন আলহী খাবলৈ আহিলে ঘৰখনত কিমান হুলস্থুল লগাই থাকে, কিমান লেতেৰা কৰি থৈ যায়, মইহে জানো। মই আৰু উকতি মৰিব লাগিব। ৰাতি এখুতে লেতেৰা কৰি থৈ যাব, এতিয়া গোটেই জীৱনটোৰ কাৰণে এইখন ঘৰতে পৰি থাকিব। বোৱাৰী ভাত খাবলৈ গৈছে, ভালকৈ খাওক আকৌ। মই কি বোৱাৰী ভাত খোৱা নাই নেকি? বহুত ধৈৰ্য ধৰিছোচোন মই। সেইকণ ধৈৰ্য নাই যদি কিহৰ কাৰণে বোৱাৰী ভাত খাবলৈ গৈছিলে? মোৰ খং নুঠিলে নাই, খং উঠিলে কিন্তু সকলোকে জাৰি দিম মই। আইতা, আইতা, তুমি আহি পালা মাজনী? আইতা, আহিলো। মামা ক'ত গ'ল? মামা কিবা কাম আছে বোলে, আমাক থৈ গুচি গ'ল। ঠিকেই আছে বাৰু। মামী ক'ত গ'লনো আইতা? মামীয়ে ভিতৰতে আছে, যোৱা। ঠিক আছে। মা, মই তোৰ দুখবোৰ বুজি পাইছোঁ। বহুত কষ্টত আছিলি ন তই সেইখন ঘৰত? মা, আজিৰ পৰা তই দুখ কষ্ট সকলো পাহৰি যা। সেইখন ঘৰৰ কথা তই মনত পেলাব নালাগে। সেইখনকে তই নিজৰ ঘৰ বুলি ভাব। এইটো এটা সপোন আছিল বুলি সকলোবোৰ পাহৰি যা। সেইবোৰ কথা পাহৰা ইমান সহজ নহয় মা। এইবোৰ কথা বুকুত বান্ধি ৰাখিছোঁ মই। এটা দুখৰ বোজা মই কঢ়িয়াই লৈ ফুৰিছোঁ। হ'ব দে,
ভিতৰলৈ অলপ জিৰাই লহি ঠিক আছে মা ব'লা মামী চিংকি দেখোন আহিলো মামী মা অহা নাই নেকি আহিছে আইতাৰ লগত কথা পাতি আছে নহয় মই তোমাক মাত দিবৰ কাৰণে ভিতৰলৈকে আহিলো কি বনাইছানো তুমি মই মেগী বনাই আছো ময়ো খাম মেগী ঠিক আছে হ'ব বাৰু মামী তোমাৰ মোবাইলটো দিয়াচোন মই কাৰ্টুন অলপ চাওঁ টিভিটো ৰিচাৰ্জ আছে নহয় টিভিটোকে চোৱাগে যোৱা টিভিটো নাচাওঁ টিভি চাবলৈ মন নাযায় তোমাৰ মোবাইলটোকে দিয়া না তোমাৰ মা মোবাইল নাই নেকি আছিলে দেউতাই ভাঙি পেলালে কাজিয়া কৰোঁতে হ'ব দিয়া মোবাইলটো বিচনাতে আছে লৈ লোৱা ঠিক আছে মামী হ'ল আৰু আৰম্ভ মোবাইলটো এতিয়া দিনৰ দিনটো চাই থাকিব মই অলপো চাবলৈ নাপাম নিদিওঁ বুলি ক'লেও আইতাকে বেয়া পাব ভাল পালে পাব মই এইবাৰ কিন্তু মনে থকা বস্তু নহয় চবকে কথা শুনাই দিম মই ভাল পালে পাব বেয়া পালে পাব সেনেকৈ কৰি থাকিলে মোৰ খং উঠি যায় বৌ কি কৰি আছানো কিনো কৰিম আৰু দিনৰ দিনটোতো পাকঘৰতে সোমাই থাকিব লাগে ৰেষ্ট ক'ত নাপাওঁ তোমাৰে ভাল দিয়া মাৰ ঘৰলৈ গুচি আহিলা এতিয়া তুমি বহি বহি খাবলৈ পাবা কিয়নো তেনেকৈ কৈছা বৌ মই কিমান দুখ কষ্টত গুচি আহিছোঁ সেইটো মই বুজি পাইছোঁ হ'ব জানো মইনো ইয়াত কঞ্চা সুখত আছোঁ বৌ চিংকিক দেখিছিলা নেকি জীয়েৰে আহি মোবাইলটোকে বিচাৰিছে আছে চাগে আমাৰ মতে পৰি মোবাইল চাই টিভিটো চোৱা বুলি ক'লোঁ টিভিটো নাচায় মোবাইলটোহে লাগে তাই মোবাইল চাই থকা অভ্যাস যে সেইকাৰণে মোবাইলটোকে বিচাৰিছে চাগে মোৰ মোবাইলটো নাই নহয় দেউতাকে ভাঙি পেলালে হ'ব দিয়া বৌ তুমি কাম কৰা মই চিংকিৰ ওচৰৰ পৰা আহোঁগৈ সৰু ল'ৰা ছোৱালী ইমান মোবাইল চোৱা বেয়া চিংকিক কৈ দিবা অলপ সময় চাই যাতে বন্ধ কৰি দিয়ে নহ'লে নেটপেকখিনি শেষ কৰি দিব ৰাতি মোৰো কিবা চাবলৈ মন যায় ঠিক আছে হ'ব মাক চাই যে আহিছে মোৰ পৰা পাকঘৰত দুটামান কামকে সহায় কৰি দিওঁ সেইটো নাই জীয়েকৰ পিছে পিছে ঘূৰি ফুৰিছে তই মোৰ গৰমখনত ভাত বনাই সিহঁতক আকৌ খুৱাব লাগিব বাচন ধুব লাগিব বোৱাৰী মানুহ নিজৰতো অলপ জ্ঞান থাকিব লাগে যে কামত অলপ সহায় কৰি দিওঁ ঘৰত চাগে কাম বন নকৰি ক'ত শহুৰ শাহুৰেকে ভাল পাব সেইকাৰণে চাগে গিৰিয়েকে বেলেগ ছোৱালী চাইছে নহ'লেনো পটককৈ বেলেগ ছোৱালী চাব পাৰেনে কিবা এটা নিশ্চয় লগাব লাগিব বাবা এই ভনীয়ে বোলে আজি মাংস অলপ খাবলৈ মন গৈছে হয় নেকি মা ঠিক আছে তেনেহ'লে মই আহোঁতে মাংস অলপ লৈ আহিম ঠিক আছে হ'ব মই গৈ থাকোঁ ঠিক আছে যোৱা তোৰ কিহৰ লগত খাবলৈ মন গৈছে কচুৰ লগত তাত কচুৰ লগত মাংস খাম বুলি খাবলৈ নাপালোঁ তেখেতলোকে আলুৰ লগতে খাই ভাল পায় আৰু তেখেতলোকে যি ভাল পায় সেয়াহে বনাই দিব লাগিব হ'ব দে আজি তোক কচুৰ লগতে বনাই খুৱাম ঠিক আছে মা তোমালোকে ইয়াতে বহি আছা নেকি বৌ আজি দাদাই মাংস আনিব বোলে ধুনীয়াকৈ কচুৰ লগত বনাবাচোন কচুৰ লগত মই এইবোৰ কচু চচু কাটি থাকিব নোৱাৰো দেই মই কচু চুবই নোৱাৰো ইমান খজুৱাই নালাগে দিয়া বৌ মই কাটি দিম লাগিলে তুমি ধুনীয়াকৈ বনাই দিবা ঠিক আছে বাৰু হ'ব অলপ পাকঘৰত সহায় কৰি দিলেই হ'ল আৰু এজনী মানুহকে চাই নাথাকিলেই হ'ল হ'ব দিয়া মই সহায় কৰি দিম দিয়া ঠিক আছে তেনেহ'লে মা বৌয়ে মই ইয়াত থকাৰ কাৰণে বেয়া পাইছে চাগে কথাকেইটা শুনোতে তেনেকুৱাই লাগিছে হেই কেলেনো বেয়া পাব এইখন জানো তোৰো ঘৰ নহয় মোৰ ঘৰ আছিলে মা কিন্তু এতিয়া এইখন ঘৰত মোৰ অধিকাৰ নাই সেইখন ঘৰত বৌৰ অধিকাৰ আছে কাৰণ বিয়া হোৱাৰ পিছত স্বামী ঘৰখনেই নিজৰ ঘৰ আৰু সেইখন ঘৰতহে অধিকাৰ দেখুৱাব পাৰি মাকৰ ঘৰত নহয় মই ইয়াত একো ক'ব নোৱাৰো বৌৰ লগতো উত্তৰা উত্তৰি কৰিব নোৱাৰো ছোৱালী মানুহৰ কোনখন ঘৰ নিজৰ মা তাতো শান্তি নাই ইয়াতো যদি শান্তি নাপাওঁ মই ক'ত থাকিম বাৰু তই কান্দিছ কেলে আকৌ তই এইবোৰ এনেই ভাবি আছ তেনেকুৱা একো কথা নহয় বৌৰ কথাবোৰ তেনেকুৱাই ভাল পোৱা বেয়া পোৱা নাজানে যিটো মনত আহে সেইটোকে কৈ দিয়ে মই বহুত বুজালো তাইক কথাবোৰ ভালকৈ ক'বলৈ কাৰণে কিন্তু তাই সেই চৰিত্ৰটো নিহিলেই তই বেয়া নাপাবি তাইৰ কথাত কিন্তু মা কিছুমান কথাত মোৰ বহুত বেয়া লাগে বৌয়ে মাইনাকো বৰ বেয়াকৈ কয় মোবাইলটো চাবলৈ খুজিলে মোৰ মোবাইলটো থকা হয় মই তাইক চাবলৈ নিদিয়াকৈ থাকিলেও হয় জানো এতিয়া মোৰ মোবাইলটো ভাঙি পেলাল তাতে আকৌ দাদাও অফিচত যায় দাদাৰ মোবাইলটো দিবলৈ কাৰণে এতিয়া বৌৰ মোবাইলটোহে ঘৰত আছে সেইটোকে নাচানো কি কৰিব তাইতো ইয়াত খেলা লগো নাই হ'ব দেও কানি কটি নাথাকিবিচোন এইবোৰ কথা মনত লৈ নাথাকিলেই হ'ল ইমানকৈ পানী পিয়াহ হৈছে পানী গিলাচকে খাই লওঁ পানী গিলাচটো পৰি থাকিলে চিংকি পানীখিনি তুমি কেনেকৈ পেলালা মই পানী পিয়াহ হৈছিলে মই পানী খাওঁতে পানীখিনি পৰি থাকিলে আৰু এটা কাম বঢ়াই দিলা নহয় মায়ে ক'ব নোৱাৰিছিলা পানী খাওঁ বুলি এতিয়া এইবোৰ কোনে চাফা কৰিব হা তোমালোকে মোৰ মূৰটো খাবলৈ আহিছা মই জানি বুজি পেলোৱা নাছিলো মামী পিছলি গ'ল হাতৰ পৰা গ্লাছটো কি হ'ল চিংকি মা মোৰ হাতৰ পৰা পানী গ্লাছটো পৰি থাকিলে আৰু মামীয়ে মোক বহুত গালি দিছে পানীখিনি পৰাৰ কাৰণে হ'ব দিয়া তুমি ভিতৰলৈ যোৱা মই মচি দিম যোৱা ইমান সৰুতে কথা লগাব পৰা হ'লে আৰু ডাঙৰ হ'বলৈ বাকী আছে হ'ব দিয়ক বৌ মই পানীখিনি চাফা কৰি দিম তাই সৰু ছোৱালী তাইহে সৰু তুমি সৰু নহয় নহয় নিজৰ ছোৱালী কি খায় কি নাখায় সেইটো চকু দিব লাগে এনি টাইম বেলেগ কথাত মগ্ন হৈ থাকিলে নহ'ব নহয় মই এইখন ঘৰৰ চাকৰ নহয় যে প্ৰত্যেকটো কথা মই চকু দিব লাগিব নহয় মানে বৌ মই কাপোৰ কেইটামান ধুই আছিলোঁ তাই মোকো নকৰে যে পানী খাওঁ বুলি তাই নিজে আহি গ'ল হ'ব দিয়ক একো নাই মই পানীখিনি চাফা কৰি দিম
চিংকি তুমি যোৱা কানি নাথাকিবা আকৌ মই পানীখিনি চাফা কৰি দিম যোৱা মই তোমাৰ কাৰণে ৰুমলৈ পানী লৈ যাম দেই হ'ব মা বৌ আপুনি তাইৰ লগত তেনেকুৱা ব্যৱহাৰ নকৰিব আজিলৈকে মই তাইক তেনেকুৱা ব্যৱহাৰ কৰি পোৱা নাই তাই সৰু ছোৱালী তাই এইবোৰ কথা একো বুজি নাপায় তাই দেউতাকেও তাইক বহুত দম দি কথা কয় সেইকাৰণে তাই এইবোৰ কথাতে বহুত ভয় কৰে এতিয়া যদি আপুনি ইয়াত এনেকৈ কথা কয় তাই কি শান্তিত থাকিব কওকচোন বৌ তোৰ জীয়েৰে ইয়াত এইবোৰ কাণ্ড কৰি থাকিব আৰু মই চকু মেলি চাই থাকিব লাগিব একো নোকোৱাকৈ মনে মনে মই আকৌ এনেকুৱা বিধৰ নহয় মনে মনে চাই থকা বিধৰ যি কম মুখৰ আগত কম ভাল পালে পাবা বেয়া পালে পাবা হে ভগৱান মই ইয়াত থাকি কিবা ভুল কৰিছো নেকি মোৰ এই কোনো সামৰ্থ্য নাই যে মই নিজৰ টকাৰে এটা ভাড়া ৰুম লৈ থকা নিজৰ ইনকাম এটা নাই মোৰ এইটো চিটুৱেশ্যনত মই কৰি যাম কি কৰিম একো ভাবি পোৱা নাই মই কিন্তু এটা কথা ঠিক মই আৰু বেছি দিন এইখন ঘৰত থাকিব নোৱাৰো মই গম পাইছো বৌয়ে এইখন ঘৰত থকাৰ কাৰণে বহুত বেয়া পাইছে বৌয়ে বুজি পাব লাগিছিল যে মই এইখন ঘৰত এনেই থকা নাই কিবা এটা দুখৰ বোজা লৈ আছো মই এইখন ঘৰত সেইটোকে নুবুজি মোৰ চকুৰ আগত যদি মোৰ ছোৱালীজনীক কোনোবাই ধমকি দি কথা কয় মই বাৰু কেনেকৈ সহ্য কৰি থাকিম মই একো এটা ক'বও নোৱাৰো এইখন ঘৰত কাৰণ সেইখন ঘৰ মোৰ আগতে আছিল কিন্তু এতিয়া এইখন ঘৰ মোৰ নিজৰ ঘৰ নহয় মই দাদাৰ লগত কথা পাতিব লাগিব ভাড়া ৰুম এটা বিচাৰিব লাগিব যেনে তেনে কৰি কেইদিনমান থকাৰ পিছত মই নিজে কিবা এটা কাম বিচাৰি কৰিব লাগিব এনেকৈ হাতত হাত ধৰি বহি থাকিলে নহ'ব কাৰণ এতিয়া মই অকলে এইখন পৃথিৱীৰ লগত মই যুঁজিব লাগিব দাদা শুন না ভণ্টি ক মই আৰু ইয়াতনো কিমান দিন থাকিম তহঁতৰ বুজা হয় সেইকাৰণে মই ভাবিছো মোক ভাড়া ৰুম এটাকে দি দে আৰু কাম এটা বিচাৰি দে মই তাতে থাকিম দে কি হ'ল আকৌ তোক কোনোবাই কিবা ক'লে নেকি বৌৰে কিবা ক'লে নেকি তোক হেই নাই দাদা কেলেনো তেনেকে কৈছ বৌয়েনো মোক কি ক'ব মই মানে তহঁতৰ বুজা হৈ থাকিব বিচৰা নাই আমি তোক কেতিয়া ক'লো তই আমাৰ বুজা বুলি এইখন ঘৰত মোৰ যিমান অধিকাৰ আছে তোৰো সিমানেই অধিকাৰ আছে তই ইয়াৰ পৰা কলৈকো যাব নোৱাৰ নহয় দাদা তই মোক বেয়া নাপাবি মই আৰু এইখন ঘৰ থাকিব নোৱাৰো তই প্লিজ মোৰ কাৰণে ভাড়া ৰুম এটা আৰু কিবা এটা কাম ব্যৱস্থা কৰি দে মই নাজানো তোক কোনে কি কৈছে বা তই কেলে বেয়া পাইছ এইখন ঘৰ থাকি নাইও তহঁতক বেয়া পোৱা তহঁতে মোৰ আপোন তহঁতক আকৌ মই কেলে বেয়া পাম কচোন সদায় জানো এনেকৈ বেলেগৰ ওপৰত খাই থাকিলে হ'ব নিজেওতো কিবা এটা কৰিব লাগিব ন কাম এটা কৰিবি নহ'লে মই অফিচৰ ছাৰৰ লগত কথা পাতি চাম বাৰু তোৰ চাৰ্টিফিকেটখিনি বিচাৰি থৈ দিবি যদি পষ্ট খালী থাকে তেনেহ'লে তাতে সোমাই দিম হ'ব দে দাদা ভণ্টি কোনোবাই কিবা কৈছিলে নেকি ভণ্টি কোনে কি ক'লে নাইচোন কোনে একো কোৱা নহয় তাই মানে ঘপককৈ এইখন ঘৰৰ পৰা যাওঁ বুলি কৈ দিলে যে কি ভণ্টিয়ে তেনেকৈ কৈছে তাই আৰু বোলে এইখন ঘৰৰ বুজা হৈ নাথাকে সেইকাৰণে তাই ভাড়া ঘৰতে থাকিব আমাৰ কোম্পানীৰ যাতে কাম এটা বিচাৰি দিব লাগিব তাইক তাকেইতো তাই চাগে ককায়েকৰ কষ্টখিনি বুজি পাইছে কিমান আৰু বহি বহি খাব কি কৈ আছা তুমি এইবোৰ তুমিয়ে তাইক কিবা কোৱা নাইতো কি ক'বলৈ আহিছা তুমি মই আকৌ তোমাৰ ভণ্টি কি ক'বলৈ যাম তাই য'ত ভাল পায় তাতে থাকিবলৈ দিয়া তাকেই তাইক ভাড়া ৰুম এটা চাই দিব লাগিব আৰু প্ৰয়োজন হ'লে তাই এইখন ঘৰলৈ আহি থাকিব তাত যাতে কোনো বেয়া নাপায় আমি আকৌ কিয় বেয়া পাম আহিব দিবা তোমাৰ ভণ্টি কেনেবাকৈ যদি মই গম পাওঁ ভণ্টি কোনোবাই কথা শুনিছে বুলি তেনেহ'লে যোনে কথা শুনিছে সিয়ে এইখন ঘৰৰ পৰা ওলাই যাব লাগিব তুমি এইবোৰ মোৰ আগত কিয় কৈ আছা হা মোৰ এনেকুৱা লাগিছে কথাবোৰ তুমি মোকেই শুনাই আছা মই কাকো শুনাবলৈ যোৱা নাই মাথো কথাষাৰ কৈছো কাৰোবাৰ গাত লাগিছে যদি মোৰ ক'বলগীয়া একো নাই মোৰ ভণ্টি মোৰ আপোন কোনো পৰৰ নহয় এইটো কথা মনত ৰাখিবা এইজনী মানে যোৱাৰ আগতে ঘৰখনত কাজিয়া লগাইহে থৈ যাব কুলক্ষণি কৰবাৰ যাওক এইখন ঘৰৰ পৰা ওলাই এইখন ঘৰত বহি বহি খাই থাকিলে নহ'ব নহয় এজন মানুহে কৰা 4জনী মানুহে খোৱা ইমান সহজ বুলি ভাবিছে মা আমি মামাৰ ঘৰৰ পৰা কিয় গুচি আহিলো নো এনেই মাজনী মা মামী বেয়া ন মামীয়ে তোমাকো গালি দিয়ে ন নাপায় মাজনী এনেকৈ ক'বলৈ নাপায় নহয় মামী আমাৰ নিজৰ মামী কথাবোৰত বেয়া পাব নালাগে কিবা এটা ভাল ভাবিহে কয় মামীয়ে হয় নেকি মোৰ মামীয়ে কথা ক'লেকে খং কৰাৰ নিচিনাহে লাগে আৰু এদিন মই মোবাইল চাই থাকোঁতেও মোক গালি দিছিলে মোবাইলটো কাঢ়ি ল'লে মই বহুত কান্দিছিলোঁ কিন্তু মামীয়ে মোবাইলটো নিদিলে মামী মোবাইলত কিবা চাই থাকে যে সেইকাৰণে তোমাক অকণমানে চাব দিয়ে আকৌ সেইটো কথাটো তুমি বেয়া নাপাবা মামীও ভাল পায় তোমাক মামাও ভাল পায় আইতাও ভাল পায় তেনেহ'লে আমি সেইখন ঘৰ এৰি এখন ঘৰলৈ কিয় আহিলোঁ আমি কাম নকৰিলে ক'ৰ পৰা খাম সেইকাৰণে ইয়ালৈ আহিলোঁ মই কাম কৰিব লাগিব আৰু তুমি স্কুল যাব লাগিব এতিয়া তুমি ডাঙৰ হৈ গ'লা নহয় তুমি এতিয়া স্কুল যাবলৈ লাগিব হয় নেকি মা ঠিক আছে তেনেহ'লে মই স্কুল যাম এতিয়া ব'লা মুখ হাতকেইটা ধুই ভাত খাওঁগে বৰ ভোক লাগিছে ঠিক আছে মা হেল্ল' ক'ত আছ তই মা মই অফিচত আছিলোঁ কিবা কথা হ'ল নেকি বৰ ডাঙৰ কথা এটা হ'লো কি কথা মা বৌ যে প্ৰেগনেণ্ট হৈ আছিলে পিছল খাই পৰি থাকিল এতিয়া হেনো কিবা অপাৰেশ্যন কৰিব লাগিব
তাতে বহুত টকা লাগে। দাদাৰে টকা বিচাৰি হাবাথুৰি খাই ফুৰিছে। মই কি কৰোঁ একো ভাবি পোৱা নাই। তই এপাক আহিবলৈ পাৰিবি নেকি ইয়ালৈ, মানে মেডিকেললৈ? তোৰ দাদাৰ মাথাটো কাম কৰা নাই অ'। কি? অঁ, তই পাৰ যদি আহচোন। ঠিক আছে মা, হ'ব দিয়া, মই গৈ আছোঁ। চিংকি স্কুলৰ পৰা আহিব সময় হোৱা নাই, তাইক নিনো আৰু। ওচৰৰ বৌজনীকে ক'ব লাগিব চিংকিক লৈ আহিবলৈ কাৰণে। মই গৈ আছোঁ দিয়া। হ'ব দে। কালে ফোন কৰিছিলা মা? চুম্পিলে। তাইলৈ আকৌ কিয় ফোন কৰিব লাগে? তাই এনেই মূৰটো গৰম হৈ থাকে। এইবোৰ কথা শুনাৰ পিছত তাইৰ অৱস্থা কি হ'ব? নক'লে কি হ'ব? তাই ভাবিব তাইক আমি নিজৰ বুলি নাভাবোৱে। তাই এতিয়া আহিবই। আৰু চিংকি? ওচৰৰ বৌ এজনীক কৈ আহিব চিংকি স্কুলৰ পৰা আনিবলৈ। মা, মই একো ভাবি পোৱা নাই মই কি কৰোঁ। সিমানখিনি টকা মই ক'ৰ পৰা পাম? মোৰ ওচৰত আধা টকাহে আছে। সিমানখিনি টকা মই ইনভেষ্টে কৰিব নোৱাৰিলোঁ। হ'ব দে, ভগৱানে সকলো ঠিক কৰি দিব। তই ইমান চিন্তা কৰিব নালাগে। চিন্তা নকৰিলে হ'ব জানো? ডক্টৰে কৈছে মাক আৰু সন্তানক দুটাৰ ভিতৰত এটাহে বচাব পাৰিব। সেইকাৰণে মই কৈছোঁ মাককে বচাই দিয়ক। সন্তান লাগিলে আমি এডপ্ট কৰি ল'ম, কিন্তু মাকক নেপাম ন মা। ভালে কৰিলি তই মাকক বচাবলৈ দি। কিন্তু তাইক বচাবলৈ কাৰণেও বহুত টকা লাগিব মা। টকাৰ কথা তোমালোকে চিন্তা নকৰিবা, টকা মই দিম। তোমালোকে খালি অপাৰেশ্যন কৰা। তই আহিলি? ভণ্টি, তই ইমানবোৰ টকা ক'ৰ পৰা দিবি? মোৰ ওচৰত আছে দাদা। তই বৌক ভাল কৰি ল সোনকালে। কিন্তু মই তোৰ পৰা টকা ল'ব নোৱাৰোঁ। কিয় ল'ব নোৱাৰো হা? তই যেতিয়া মোক টকা দিব পাৰ, মই তোক কিয় টকা দিব নোৱাৰো? কি ককায়েকৰহে অধিকাৰ আছে নেকি ভনীকক টকা দিয়াৰ? ভনীকৰ কোনো দায়িত্ব নাই? সৰুৰ পৰা যে ডাঙৰ দীঘল কৰিলে মোক, তইও কিমান কষ্ট কৰি পঢ়ালি শুনালি মোক, সেইবোৰ মই কেতিয়াও পাহৰি নাযাওঁ। আজি তোৰ বিপদ হৈছে, মই সহায় নকৰিলে কোনে কৰিব? মোৰ বিপদ হ'লেতো তই সহায় কৰিব লাগিব। বেলেগ মানুহ কোনো দৌৰি নাহে, নিজৰবোৰেই কৰিব লাগিব ইজনে সিজনক সহায়। যা অপাৰেশ্যন কৰিবলৈ দে, মই টকা দিম। ঠিক আছে ভণ্টি, হ'ব। মা, তুমি ইমান চিন্তা কৰি নাথাকিবা। চিন্তা কিয়নো নহ'ব, সন্তানটোকে বচাব নোৱাৰিলে। হ'ব দিয়া, সন্তান পিছতো হ'ব, কিন্তু মাকক বচাব নোৱাৰিলে কি হ'ব মা? বৌ যাতে সোনকালে সুস্থ হৈ উঠে তাৰেই কামনা কৰিছোঁ। চিংকি, মামাৰ ঘৰৰ পৰা আহোগে ব'লা। কিয় মা? মামী বেমাৰ হৈ আছে নহয়। মামীক বোলে মেডিকেলৰ পৰা আজি লৈ গৈছে, তাকে চাই আহোগে ব'লা, মামী ভাল হৈছে নে নাই। ঠিক আছে, হ'ব মা, ব'লা। তোমাক কথাষাৰ নকওঁ বুলি ভাবিছিলোঁ, কিন্তু আজি ক'বলৈ বাধ্য মই। তুমি যিজনী ছোৱালীক এইখন ঘৰৰ পৰা বাহিৰ কৰিবলৈ খুজি আছিলা, যিজনী ছোৱালী এইখন ঘৰত থকাৰ কাৰণে তোমাৰ অশান্তি হৈছিলে, সেইজনী ছোৱালীয়ে তোমাৰ আজি জীৱন বচাইছে। তোমাৰ কাৰণে লাখ লাখ টকা খৰচ কৰিছে। এতিয়া কোৱা, সেইজনী বেয়া বুলি? মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। সেইটোৱে, বিপদতহে মানুহ লাগে, ভালত কাকো নালাগে। বিপদতহে নিজৰ মানুহবোৰ দৌৰি আহে, আনৰ মানুহবোৰ নহয়। আনৰ মানুহবোৰে কথা ক'বহে পাৰে, কিন্তু কৰিবলৈ কোনো নাহে। বৌ, তুমি অলপ ভাল পাইছানে? পাইছোঁ দিয়া। ভণ্টি, তই? অঁ, আজি দেওবাৰ আছিল যে, চিংকিৰ স্কুল বন্ধ, তাকে বোলো তহঁতৰ ঘৰৰ পৰাই এপাক আহোঁ, সেইকাৰণে গুচি আহিলোঁ। বৌকো আজি ৰিলিজ দিয়া শুনিলোঁ। হ'ব দে, তহঁতে নহ'লে কথা পাত। তই আকৌ ক'লৈ যাওঁ? এনেই অলপ ওলাই যাওঁ, ঘৰখনত থাকিছোঁ, মনটোৱে ভাল লগা নাই মোৰ। ঠিক আছে নহ'লে যা। চুম্পি, প্লিজ তই মোক ক্ষমা কৰি দিবি। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই তোক এইখন ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য কৰাব নালাগিছিল। নাই নাই বৌ, মই তোমাক বেয়া পোৱা নাই। নিজৰ মানুহক কিয় বেয়া পাম আকৌ? মই চিংকিকো বহুত কিবা কিবি কৈছিলোঁ, কাৰণ মই হুলস্থুলীয়া পৰিৱেশ বহুত বেয়া পাইছিলোঁ। মই গম পাইছিলোঁ বৌ, সেইকাৰণে মই নিজে এইখন ঘৰৰ পৰা গুচি গৈছিলোঁ। এতিয়াৰ পৰা আৰু তই ভাড়া ৰুমত থাকিব নালাগে, তই এইখন ঘৰতে থাকিবি। নাই নাই বৌ, মই ইয়াত থাকিব নোৱাৰোঁ। মোৰ কাম আছে আৰু মোৰ ছোৱালীজনী স্কুল তাতে দিছোঁ, সেইকাৰণে মই তাতে থাকিব লাগিব। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, চিংকি ইয়াৰ পৰা স্কুল যাব পাৰিব। নালাগে দিয়া বৌ, এতিয়াচোন ভাড়া ৰুমটোৱে মোৰ নিজৰ ঘৰৰ নিচিনা লগা হ'ল। সেই ঘৰখনক এৰি বাৰু মই কেনেকৈ আহোঁ? তাত মই বহুত সুখত আছোঁ বৌ। মোৰ ছোৱালীজনী আৰু মই বহুত সুখত আছোঁ। মই আৰু তোমাৰ লগত বুজা হ'ব নোৱাৰোঁ। মোক মানে তই এতিয়াও ক্ষমা কৰি দিয়া নাই? মই কোৱা নাই জানো, আপোন মানুহক কেতিয়াও বেয়া পোৱা নাযায়। মই যদি তোমাক বেয়া পালোঁ হয়, তেনেহ'লে তোমাক সহায় কৰিবলৈ মই দৌৰি নাহিলোঁ হয়। মোৰ কাৰণে তোমালোক বহুত আপোন। মই তোমালোকক কেতিয়াও পাহৰিব নোৱাৰোঁ। মই আহি থাকিম বৌ, এতিয়া গৈ থাকোঁ দিয়া। তোমাক সুস্থ হোৱা খবৰটো পাই ভাল লাগিল। কি কৰি পালোঁ বাৰু মই এইবোৰ? মই বহুত বেয়া মই নিজৰ পৰৰ এইবোৰ ভেদভাৱ কৰি থাকোঁতে দিন গ'ল। চুম্পিক মই নিজৰ বুলি ভবাই নাছিলোঁ কেতিয়াও। এতিয়াহে মই পস্তাইছোঁ। হয়, নিজৰ মানুহবোৰে বিপদত দৌৰি আহে, আনৰ মানুহে মাথো ক'বলৈহে জানে।